এই ঠাণ্ডাৰ দিনত আপোনালোকে গোলাপ জল আৰু গ্লিচাৰিনৰ লগত আৰু দুবিধমান বস্তু মিলাই আপোনালোকৰ স্কিনত লগাই আপোনালোকৰ স্কিনৰ শুকানতা দূৰ কৰিব পাৰিব, ছালত থকা ক'লা দাগ দূৰ কৰি আপোনালোকৰ স্কিনখন বগা, কোমল, উজ্জ্বল আৰু নিমজ কৰি তুলিব পাৰিব। হাই ফ্ৰেণ্ডছ, আপোনালোক সকলোকে মোৰ অসমীয়া সঞ্চাপ চেনেলৰ নতুন এটা ভিডিঅ'ৰ মাজলৈ স্বাগতম জনাইছোঁ। আশা ৰাখিছোঁ আপোনালোক সকলো ভালে আছে। বৰ্তমান ঠাণ্ডা আহি গ'ল আৰু ঠাণ্ডা অহাৰ লগে লগে আমাৰ শৰীৰত ড্ৰাইনেছ, ডিহাইড্ৰেশ্যন হ'বলৈ আৰম্ভ হৈছে। এতিয়া মই আপোনালোকক গোলাপ জল আৰু গ্লিচাৰিনে দুটা ৰেমেডি তৈয়াৰ কৰি দেখুৱাম। এই ঠাণ্ডাৰ দিনত আপোনালোকে গোলাপ জল আৰু গ্লিচাৰিন কেনেধৰণে লগালে আপোনালোকৰ ছালখনত হাইড্ৰেশ্যন দিব পাৰিব সেইটো এতিয়া দেখুৱাম। আৰু দেখুৱাৰ আগতে আপোনালোকলৈ এটা ৰিকুৱেষ্ট আছিলে, আপোনালোকে যদি এই ভিডিঅ'টো ভাল পায় ভিডিঅ'টোত এটা লাইক কৰিব। মোৰ চেনেলটো এতিয়ালৈকে যদি আপোনালোকে ছাবস্ক্ৰাইব কৰি লোৱা নাই তেতিয়াহ'লে সোনকালে ছাবস্ক্ৰাইব কৰি ল'ব। ওচৰতে থকা বেল আইকনটো প্ৰেছ কৰি দিব, তেতিয়া মোৰ আহিবলগীয়া সকলোবোৰ ভিডিঅ' নটিফিকেশ্যন আপোনালোকলৈ সোনকালে যাব আৰু সোনকালে মোৰ ভিডিঅ'বোৰ আপোনালোকে চাবলৈ পাব। তে আহক চাওঁ ঠাণ্ডাৰ দিনত কেনেকৈ গোলাপ জল আৰু গ্লিচাৰিন আপোনালোকে স্কিনত লগাব। প্ৰথমতে আপোনালোকে আপোনালোকৰ স্কিনখন চাফা কৰি ল'ব লাগিব আৰু চাফা কৰিবলৈ হ'লে এতিয়া মই আপোনালোকক গোলাপ জল আৰু গ্লিচাৰিনৰ খুব বঢ়িয়া এটা ৰেমেডি তৈয়াৰ কৰি দেখুৱাম, যিটো ৰেমেডি লগালে আপোনালোকৰ স্কিনখনো চাফা হ'ব আৰু লগতে আপোনালোকৰ স্কিনত থকা পিম্পলৰ সমস্যা, খজুতিৰ সমস্যা সকলোবোৰ দূৰ হ'বলৈ সহায় হ'ব। তাৰ কাৰণে মই ল'লোঁ গোলাপ জল এচামুচৰ জোখাৰে আৰু তাতে মই আধা চামুচৰ জোখাৰে লৈছোঁ এয়া গ্লিচাৰিন। গ্লিচাৰিনটো অকণমান ডাঠ হয়, সেইকাৰণে গোলাপ জলৰ লগত মিলাই দিলে অকণমান পাতল হৈ যাব। আৰু ইয়াতে মই মিহলাবলৈ আনিছোঁ এয়া নিমৰ গুড়া। নিমৰ গুড়াই আপোনালোকৰ স্কিনত হোৱা ইনফেকশ্যন দূৰ কৰিবলৈ সহায় কৰিব আৰু লগতে পিম্পলৰ সমস্যা, একনিৰ সমস্যা দূৰ কৰিবলৈ বহুত বেছিকৈ সহায় কৰিব। খজুতিৰ সমস্যা থাকিলে সেয়া সমস্যাও দূৰ কৰিবলৈ সহায় কৰিব। নিমৰ পাউডাৰটো মিক্স কৰি লোৱাৰ পাছত ইয়াতে মই মিহলাইছোঁ এতিয়া আধা চামুচৰ জোখাৰে মৌ। মৌয়ে আমাৰ ছালখন হাইড্ৰেট কৰি ৰাখিবলৈ বহুত বেছিকৈ সহায় কৰে, লগতে আমাৰ ছালখন চাফা কৰিবলৈও সহায় কৰে। এতিয়া তৈয়াৰ হৈ গ'ল এই ৰেমেডিটো। এইটো এতিয়া তৈয়াৰ হৈ গ'ল গোলাপ জল আৰু গ্লিচাৰিনৰ খুব বঢ়িয়া এটা ক্লিনজাৰ। এই ক্লিনজাৰটোৱে প্ৰথমতে মুখখন চাফা কৰি ল'ব লাগিব। গোটেই মুখখনতে আপোনালোকে এই ৰেমেডিটো ভালকৈ লগাই ল'ব। ঠাণ্ডাৰ দিনত ফেচ ৱাছেৰে মুখ ধুলে আমাৰ ছালখন খুব বেছিকৈ ড্ৰাই হৈ যায়, গতিকে আপোনালোকে এনেধৰণে ক্লিনজাৰ তৈয়াৰ কৰি যদি আপোনালোকৰ স্কিনখন চাফা কৰে তেতিয়াহ'লে আপোনালোকৰ স্কিনৰ ড্ৰাইনেছ সমস্যাও দূৰ হ'ব, লগতে আপোনালোকৰ স্কিনখন খুব ধুনীয়াকৈ হাইড্ৰেট হৈ থাকিব। এনেকৈ ৩-৪ মিনিট আপোনালোকে স্কিনখন চাৰ্কুলাৰ মোচনত মাছাজ কৰি ক্লিন কৰি ল'ব। এই ক্লিনজাৰটোৱে আপোনালোকৰ স্কিনখন চাফা কৰাৰ লগতে আপোনালোকৰ স্কিনখন হাইড্ৰেট কৰি ৰাখিব আৰু ক'লা দাগো দূৰ কৰিব। ২-৩ মিনিট এনেকৈ মাছাজ কৰি লোৱাৰ পাছত আপোনালোকে 5 মিনিটৰ কাৰণে এনেকৈ লাগি থাকিবলৈ দিব। আৰু 5 মিনিট যেতিয়া হ'ব তাৰ পাছত আপোনালোকে এখন ৰুমাল একদম কম কুহুমীয়া পানীত আপোনালোকে এনেকৈ তিয়াই পানী পেলাই চেপি ল'ব। তাৰ পাছত ভালকৈ আপোনালোকে মুখখন মচি ল'ব। এনেকৈ মচি পেলালে আপোনালোকৰ স্কিনখন খুব ধুনীয়াকৈ চাফা হৈ যাব। মুখখন মচি লোৱাৰ পাছত আপোনালোকে ঠাণ্ডা পানীৰে ভালকৈ মুখখন ধুই ল'ব। মুখখন ধোৱাৰ পাছত এতিয়া মই গোলাপ জল আৰু গ্লিচাৰিনে খুব বঢ়িয়া এটা ৰেমেডি তৈয়াৰ কৰি দেখুৱাম, যিটো ৰেমেডি আপোনালোকে ইয়াৰ পাছত লগাব। এতিয়া মই আপোনালোকক ঠাণ্ডাৰ দিনত ছালখনৰ শুকানতা দূৰ হ'বলৈ, ছালখন হাইড্ৰেট কৰি ৰাখিবলৈ, ছালৰ উজ্জ্বলতা আহিবলৈ, ক'লা দাগ দূৰ হ'বলৈ গোলাপ জল আৰু গ্লিচাৰিনে খুব বঢ়িয়া এটা চেৰাম তৈয়াৰ কৰি দেখুৱাম। এতিয়া চেৰামটো বনাবৰ কাৰণে মই প্ৰথমেই ল'লোঁ গোলাপ জল এচামুচৰ জোখাৰে, তাৰ লগতে মই এয়া আধা চামুচৰ জোখাৰে এল'ভেৰা জেল লৈছোঁ। এল'ভেৰা জেলত 90% পানী পোৱা যায় আৰু সেইকাৰণে এল'ভেৰা জেলে আমাৰ ছালখন খুব ধুনীয়াকৈ হাইড্ৰেট কৰি ৰাখিব পাৰে। আৰু এল'ভেৰা জেলটো মিক্স কৰি লোৱাৰ পাছত ইয়াতে মই অকণমান কস্তুৰী হালধি মিক্স কৰিছোঁ। আপোনালোকৰ ঘৰত যদি কস্তুৰী হালধি নাই তেতিয়াহ'লে আপোনালোকে হালধিটো নিদিলেও হ'ব, পাকঘৰৰ খোৱা হালধিটো নিদিব, কাৰণ পাকঘৰৰ যিটো খোৱা হালধি তাৰ ৰংটো অলপমান বেছি হয়। কস্তুৰী হালধিৰ ৰংটো একেবাৰে কম, সেইকাৰণে মই অকণমান কস্তুৰী হালধি মিক্স কৰি দিছোঁ। আৰু এতিয়া মই ইয়াৰ লগতে মিহলাম এয়া গ্লিচাৰিন মই আধা চামুচৰ জোখাৰে লৈছোঁ। ঠাণ্ডাৰ দিনত গ্লিচাৰিনটো আমাৰ ছালৰ কাৰণে বহুত বেছি ভাল হয়, ছালখন সতেজ কৰি ৰাখিবলৈ বহুত বেছিকৈ সহায় কৰে। কিন্তু গ্লিচাৰিনটো আপোনালোকে বেলেগ বস্তুৰ লগত মিলাইহে ঘঁহিব লাগে, কাৰণ গ্লিচাৰিনটো অলপ আঠা হয় আৰু সেই আঠা বস্তুটো অকণমান পাতল কৰি ব্যৱহাৰ কৰিব পাৰিলে ভাল। সেইকাৰণে আপোনালোকে মই যেনেকৈ ব্যৱহাৰ কৰি আজি দেখুৱাইছোঁ তেনেকৈ আপোনালোকে গ্লিচাৰিন ব্যৱহাৰ কৰিব। আৰু ইয়াতে এতিয়া মই আধা চামুচৰ জোখাৰে মৌ মিক্স কৰিছোঁ। মৌয়ে আমাৰ ছালখন বহুত
বেছি সময়ৰ কাৰণে হাইড্ৰেট কৰি ৰাখিব পাৰে আৰু মৌ দিলে এই সেৰামটো লগালে আপোনালোকৰ ছালখন ধোৱাৰ পাছতো হাইড্ৰেট হৈ থাকিব আৰু আপোনালোকৰ ছালখন সোনকালে শুকাই নাযাব এতিয়া এটো তৈয়াৰ হৈ গ'ল খুব বঢ়িয়া এটা সেৰাম যেটো সেৰাম আপোনালোকৰ গোটেই শৰীৰতে লগাব পাৰিব আৰু এই সেৰামটো লগালে আপোনালোকৰ ছালখন বহুত সময়ৰ কাৰণে হাইড্ৰেট কৰি ৰাখিবলৈ সহায় কৰিব ধোৱাৰ পাছতো আপোনালোকৰ ছালখন হাইড্ৰেট হৈ থাকিব শুকাই নাযাব এটো কেনে ধৰণে ব্যৱহাৰ কৰিব চাও বলক এতিয়া তৈয়াৰ কৰি ললো গোলাপ জল আৰু গ্লিচাৰিনৰ খুব বঢ়িয়া এটা ৰেমেডি যেটো ৰেমেডি ঠাণ্ডা দিনত আপোনালোকৰ গোটেই শৰীৰতে লগাব পাৰে ইয়াৰে অকনমান লব লৈ মুখত লগাই মুখখন ধুনিয়াকৈ 2 মিনিট মাসাজ কৰি দিব আৰু আপোনালোকৰ হাতে ভৰিয়ে গাটো লগাব পাৰিব মুখত লগোৱাৰ পাছত আপোনালোকে 2 মিনিট বা 1 মিনিট ভালকৈ মাসাজ কৰি দিব ঠাণ্ডা দিনত লগাবৰ বাবে এটো খুব বঢ়িয়া সেৰাম হয় আপোনালোকে সদায় ৰাতি শুৱাৰ আগত এনেদৰে ব্যৱহাৰ কৰি চাবচোন আপোনালোকৰ গোটেই শৰীৰৰ ছালখনত হাইড্ৰেচন দিব আৰু আপোনালোকৰ শৰীৰৰ ছালখনৰ ড্ৰাইনেছ সমস্যা দূৰ কৰিব আৰু লগতে ছালখন উজ্জ্বল হ'বলৈ বগা হ'বলৈ সহায় কৰিব এনেকৈ 2 মিনিট লাহে লাহে সাৰ্কুলাৰ মোচনত মাসাজ কৰি আপোনালোকে এটো লগাই ৰাতি শুই থাকিব এনে ধৰণে যদি গোটেই ঠাণ্ডা দিন কেইটাত আপোনালোকে গোলাপ জল আৰু গ্লিচাৰিন মিক্স কৰি লগাই থাকিব পাৰে তেতিয়া হলে আপোনালোকৰ ঠাণ্ডা দিনত হোৱা স্কিনৰ গোটেই সমস্যা দূৰ হ'বলৈ সহায় হ'ব আজিৰ এই ভিডিওটোত মই আপোনালোকক ঠাণ্ডা দিনত গোলাপ জল আৰু গ্লিচাৰিন মিলাই কেনে ধৰণে লগাই আপোনালোকৰ ছালখনত হাইড্ৰেচন দিব পাৰিব হেতু দেখুৱালো আপোনালোকে নিশ্চয় ভাল পালে যদি ভাল পালে তেতিয়া হলে মোৰ ভিডিওটোত এটা লাইক কৰি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি আপোনালোকৰ ফ্ৰেণ্ডৰ লগতো এই ভিডিওটো শেয়াৰ কৰি দিব নতুন এটা ভিডিওৰ সৈতে নতুন এটা বেলেগ টিপছৰ সৈতে আপোনালোকৰ মাজলৈ আকৌ আহি আছো তেতিয়ালৈকে নমস্কাৰ আজিলৈ আহো